নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 17 জানুৱাৰী। চৰকাৰী ঘৰ নোপোৱা সকলৰ বাবে আহি গ'ল ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। PM কিষাণৰ ধন লাভৰ বাবে কৰক এইকেইটা কাম। শীঘ্ৰেই মুকলি হ'ব 22 নং কিস্তিৰ ধন। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নেতো চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। চৰকাৰী ঘৰ নোপোৱা সকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেগিং। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভৰ পৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। তাৰ পিছত জনাই আছো আমাৰ পৰৱৰ্তীটো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ। PM কিষাণৰ ধন লাভৰ বাবে কৰক এইকেইটা কাম। শীঘ্ৰেই মুকলি হ'ব 22 নং কিস্তিৰ ধন। ফেব্ৰুৱাৰীৰ মাহতে সোমাব পাৰে PM কিষাণৰ 22 নং কিস্তিৰ ধন। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000কৈ টকা। যিকোনো অভিযোগৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নাম্বাৰ। হেল্পলাইন নাম্বাৰ হৈছে 155261। ধন লাভৰ বাবে কৰক এই 3টা কাম, নহলে কিন্তু নাপাব PM কিষাণৰ ধন। 1 নম্বৰে শীঘ্ৰেই কৰি লওক EKYC আপডেট। 2 নম্বৰে বনাই লওক ফাৰ্মাৰ ID। 3 নম্বৰে আধাৰৰ সৈতে লিংক কৰক মোবাইল নাম্বাৰ। কেনেকৈ কৰিব এইসমূহ কাম? প্ৰথমে PM কিষাণৰ অফিচিয়েল ৱেবছাইটত যাওক। তারপরে ওয়েবসাইটত লগ ইন কৰক। তাতেই আপুনি EKYC অপশন দেখিব আৰু ক্লিক কৰক। আপোনাৰ আধাৰ নম্বৰ ক্যাপচা কোড দিয়ক আৰু সাৰ্চত ক্লিক কৰক। আপোনাৰ মোবাইল নম্বৰ সন্নিবিষ্ট কৰক। তাৰ পিছত গেট OTP-ত ক্লিক কৰক। আপোনাৰ পঞ্জীয়নভুক্ত নম্বৰলৈ অহা OTP সন্নিবিষ্ট কৰক। তাৰ পিছতে সম্পূৰ্ণ হ'ব আপোনাৰ EKYC।